হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো এমচিকিউ খুবেই গুৰুত্বপূৰ্ণ এমচিকিউ তোমালোকৰ 15 তাৰিখৰ যেটো ফেব্ৰুৱাৰী পৰীক্ষা আছে তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন আলোচনা কৰিম তোমালোকে ইয়াৰ পৰাই তোমালোকে চাই প্ৰেক্টিস কৰা উত্তৰসমূহ দিয়া থাকিব গতিকে ছাত্ৰছাত্ৰীসকল প্ৰথমটো কোৱেশ্চন কি আছে তোমালোকৰ যে Lensu's soul was filled with কি আছিল sadness ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি তাৰপিছত Mandela's country is rich in ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ minerals আৰু gems এটো কোৱেশ্চনটো আহিব পাৰে তোমালোকৰ তাৰপিছত চোৱা 3 নম্বৰ প্ৰশ্নটো আছে যে evergreen forest cover -% of cook এটো খুবেই ইম্পৰ্টেন্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 30% মনত ৰাখিবা এটো তাৰ পাছৰ প্ৰশ্নটো হৈছে যে a climb to which of the following hills brings you a panoramic view of Kurg ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ব্ৰাহ্মীগিৰি হিলছ তাৰ পাছৰ 5 নম্বৰ কোৱেশ্চনটো তোমালোকে চোৱা খুবেই ইম্পৰ্টেন্ট কোৱেশ্চন no one really knows who discovered tea but there are legends ইয়াৰ শুদ্ধ উত্তৰটো হ'ব many legends তাৰ পাছৰ প্ৰশ্নটো হৈছে in which of the following junctions did Pranjal and Rajbir get off the train ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ মৰিয়নি তাৰ পাছৰ প্ৰশ্নটো চোৱা যে what was the most fascinating thing that Bali saw in the street ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ a bus তাৰ পাছৰ প্ৰশ্নটো চোৱা what was the bus fare to the town from Bali's village কিমান পইচা আছিল বাছৰ ভাড়াটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ 30 paise ইয়াৰ পাছতে চোৱা Amanda yearns for ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ freedom তাৰ পাছৰ প্ৰশ্নটো আছে যে the poet in the poem animals finds humans as c নম্বৰ উত্তৰ complicated and false তাৰ পাছৰ কোৱেশ্চনটো আছে যে what is the worthless according to the poet in the poem the ball poem ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ both a and b এত কি আছে a dime b ত আছে another ball তাৰ পাছত কি আছে who is the brave as a barrel full of beers ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ বেলিণ্ডা তাৰ পাছৰ প্ৰশ্নটো হৈছে who was Fowler in the story the midnight visitor ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ a writer তাৰ পিছত প্ৰশ্ন আছে যে what was Horace Dunby's profession ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ making locks তাৰ পাছৰ কোৱেশ্চনটো চোৱা how did Max claim to have entered Oswald's room ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ with a pass key তাৰ পাছৰ কোৱেশ্চনটো হৈছে যে what did Horace Dunby get in the prison after getting arrested ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ assistant librarian তাৰ পাছৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ Mrs. Hall found Griffin as ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰ eccentric তাৰ পাছৰ কোৱেশ্চনটো চোৱা according to Bill Lutkin was probably trying to start up a poker game in the back of ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ Fritz shop next question to আছে যে as told Mr. Hall Griffin's reason for coming to Epping was ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নম্বৰ a desire for solitude তাৰ পাছৰ কোৱেশ্চনটো চোৱা যে why was Oliver Lutkins needed by the law firm ইয়াৰ শুদ্ধ উত্তৰ হ'ব চি নম্বৰ as a witness in a law case তাৰ পাছৰ প্ৰশ্নটো চোৱা give the meaning of the underlined word from the given part of the sentences the postmaster a fat amiable fellow ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ friendly and pleasant গতিকে এটো তোমালোকৰ পৰীক্ষাত আহি যাব পাৰে খুব ইম্পৰ্টেন্ট একেটা প্ৰশ্ন তাৰ পাছৰ প্ৰশ্নটো চোৱা give the meaning of the underlined word from the given part of the sentence recovering from the profound heart profound বুলি মানে ইয়াত চি নম্বৰটো হ'ব deep and strong তাৰ পাছৰ প্ৰশ্নটো চোৱা give the meaning of the underlined word from the given part of the sentence at the jungle age ইয়াৰ শুদ্ধত age বুলি মানে বৰ্ডাৰৰ কথা কৈছে এ নম্বৰ তাৰ পাছৰ কোৱেশ্চনটো চোৱা 20 নম্বৰ যেটো হেহৰ কোৱেশ্চন আছে যে give the meaning of the underlined word from the given part of the sentences as stands rigid এটো trembling ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ stiff গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা বাই